নমস্কাৰ, মই মিলন শইকীয়া। যোৱাটো ভিডিঅ'ত মণিকৰ্ণিকা ঘাট চাই পেলাই তাৰ ছাইডত দিয়ে বাকী ঘাটখিনিলৈ খোজকাঢ়ি যাব পাৰি। গতিকে খোজকাঢ়ি ওলাই দিলোঁ বাকী ঘাটখিনি এফালৰ পৰা ফুৰো বুলি। আহি পালোহি ৰত্নেশ্বৰ মহাদেৱ মন্দিৰ। ৰত্নেশ্বৰ মহাদেৱ মন্দিৰৰ সন্মুখেদি খোজকাঢ়ি বাকী ঘাটখিনিলৈ যাওঁ বুলি আহিলোঁ। আহি প্ৰথমতে পালোহি সংকট ঘাট, তাৰপিছত পালোহি গংগা মহল ঘাট। ইয়াত কিমানটা ঘাট আছে জানেনে? ইয়াত 84টা ঘাট আছে। এটা দুটা ঘাট নহয়, 84টা ঘাট। গোটেইকেইটা ঘাট যদি আপুনি খোজকাঢ়ি চাম বুলি ভাবিছে, একেবাৰে অসম্ভৱ, নোৱাৰে। নাওতো যাবলৈ কমেও 1 ঘণ্টাৰ ওপৰত লাগে, 1.5 ঘণ্টা লাগে 84টা ঘাট। নমো ঘাটৰ পৰা লাষ্টৰ ঘাটটোলৈ ঘূৰিবৰ কাৰণে বহুত সময় লাগে। গতিকে ইয়াত ওচৰত যিকেইটা ঘাট আছে সেইকেইটা ঘাট খোজকাঢ়ি যাওঁ বুলি অকণমান ফুৰি ভাল লাগে। কাৰণ ইয়াত বনাই থোৱা ঘৰকেইটা একেবাৰে পুৰণি। এই মানুহজন যে দেখিছে, মানুহজনে কি কৰি আছে বাৰু জানেনে? মানুহে স্নান কৰিবলৈ আহোঁতে ইয়াত খুচুৰা পইচা দলিয়াই পেলাই যে গা ধুৱে, সেই খুচুৰা পইচাবোৰ মানুহজনে বোকাৰ তলত খুচৰি বিচাৰি আছে। আৰু যি 1 টকা 2 টকা পাইছে মুখত ভৰাই গৈ আছে। আৰু আহি মই পালোহি ভনছলে ঘাট। বানাৰসখন ঘাটৰ চহৰ বুলিয়েই কয়, আৰু বানাৰসখন দুনিয়াৰ একেবাৰে পুৰণি চহৰ বুলি কয়। এই ঘৰকেইটা যদি আপুনি ওচৰৰ পৰা চায়, আপুনি সঁচাকৈ লাগিব যে একেবাৰে পুৰণি চহৰখনত আছোঁ। এই ঘৰকেইটা তেনেকৈ বনাই থোৱা আছে। আজিলৈকে একো ৰিপেয়াৰিঙো কৰা নাই, কালাৰো কৰা নাই। আগত যেনেকৈ বনাইছিলে তেনেকেই আছে। বহুদূৰ আহি ভাগৰি পৰিলোঁ, কাৰণ ৰ'দ যিটোহে অৱস্থা বেয়া হৈ গৈছে। অকণমান ৰওঁ বুলি ভাবিলোঁ। সন্মুখত দেখিলোঁ এই মানুহজনে গংগাৰ পৰা পানী খাই আছে। এই মানুহজন হয়তো ইয়াৰে পূজাৰী। তেওঁলোকৰ বাবে গংগাখন কিমান পবিত্ৰ ভাবি চাওকচোন। এফালে মণিকৰ্ণিকা ঘাটৰ পৰা উটি অহা অঙঠা সন্মুখত আছে আৰু সেই পানীয়ে খাই আছে। গংগা সঁচাই পবিত্ৰ। অলপ সময় তাতে বহাৰ পাছত গুচি আহিলোঁ বেলেগ এটা জেগালৈ যাওঁ বুলি। ক'লৈ যাওঁ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।